বিপিএফৰ কোচ ৰাজবংশী কোখৰ উদ্যোগত মহাবীৰ চিলাৰায় দিৱস উদযাপন কোকৰাঝাৰ চহৰত থকা বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৫তম জন্ম জয়ন্তী উদযাপন কৰে। বিপিএফ দলৰ কোচ ৰাজবংশী কোখৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু বিপিএফ দলৰ কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত চিলাৰায় জন্ম জয়ন্তীৰ কাৰ্যসূচী মতে দলৰ পতাকা উত্তোলন বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্প নিবেদনৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয়। 11 বজাত বিপিএফৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ডেৰ হাছাত বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভাত কেইবাজনো কোচ ৰাজবংশী জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। মুখ্য অতিথি হিচাপে উপস্থিত থাকে দলৰ কেন্দ্ৰীয় সভাপতি হাগ্ৰামা মহিলাৰী। ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। নমস্কাৰ। প্ৰথমতে সকাকে আমাৰ কোচ ৰাজবংশী সেল বিপিএফৰ জৰিয়তে আৰু লগৰ আমাৰ চেণ্ট্ৰেলৰ লগতে আমাৰ ৫১৫তম চিলাৰায় দিৱস আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু আমাৰ চেণ্ট্ৰেল বিপিএফ অফিচত আজি প্ৰথমবাৰৰ কাৰণে এই উদযাপন কৰা হৈছে। তো আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ চিলাৰায়ত এই মালা অৰ্পণ কৰা আৰু তাৰপিছত আছিল আমাৰ চিলাৰাৰ মূৰ্তিত এই বন্তি প্ৰদান কৰা, তাৰপিছত আমাৰ দলৰ যি আমাৰ পতাকা উত্তোলন কৰা আৰু এতিয়া আমাৰ প্ৰগ্ৰামত আমাৰ মুখ্য অতিথি হিচাপে আহিছে আমাৰ বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱ আৰু লগতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কিছুমান বিশিষ্ট ব্যক্তিক, কিছুমান সাহিত্যিক বা কিছুমান আগত ভাল কামৰ লগত জড়িত থকা ব্যক্তিসকলক আমি মানে কোচ ৰাজবংশী সেল বিপিএফৰ পৰা আমি মানপত্ৰ শৰাই সম্বৰ্ধনা দি আগবঢ়া হৈছে। তো এইখিনি আমাৰ আজিৰ প্ৰগ্ৰাম। মানে আমি চিলাৰায় দিৱস হিচাপে আমি ৰাইজক এটা বস্তুই আহ্বান জনাব খুজিছোঁ। হয়, চিলাৰায় অকল ৰাজবংশীসকলৰ যোদ্ধা নাছিল, চিলাৰায় আছিল এজন বিশ্ব মহাবীৰ যোদ্ধা। সেই যোদ্ধাক যে আজি আমাৰ বিপিএফ দলৰ পৰা সন্মান জনোৱা হৈছে, সেইটোৰ কাৰণে মই আমাৰ বিপিএফ দলৰ সভাপতি লগতে আমাৰ কোকৰাঝাৰ জিলাৰ সভাপতি ডেৰ হাছাত বসুমতাৰী ডাঙৰীয়াক মই আমাৰ কোচ ৰাজবংশী সেলৰ চেণ্ট্ৰেল আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৫১৫তম আমাৰ বিশ্ব বীৰ চিলাৰায় দেৱ যিটো নেকি জন্মতিথি আজি বিপিএফ দল লগত আমাৰ কোচ ৰাজবংশী জাতীয় কোষে আজি কোকৰাঝাৰৰ চহৰত মানে খুব উষ্ম উল্লাসেৰে এই তেখেতৰ জন্মতিথি আমি পালন কৰিছোঁ। আৰু হয়, আমি বড়োলেণ্ড পিপলছ ফ্ৰণ্ট বিপিএফে আজি তেখেতক স্মৰণ কৰি পেলাই তেখেতৰ বীৰ কথা আমি আমাৰ মাজত পৰ্যালোচনা কৰিছোঁ আৰু ইয়াৰ দ্বাৰা আমি সমগ্ৰ বিটিচি বসবাস কৰা আমাৰ কোচ ৰাজবংশী, নাথযোগী, আমাৰ আদিবাসী, গোৰ্খা, বেংগলী বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিপিএফ দলে আজি ভাতৃত্বৰ আমি একে ভাতৃত্ব এনাজৰীৰ মাজত একেলগে আছোঁ, বসবাস কৰোঁ বুলি বিপিএফে আজি বাৰ্তা দিব বিচাৰিছে। মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰ আমাৰ মাজত আহি তেখেতে বিশেষ কথাবোৰ কৈ গৈছে, বিশেষ ঘোষণাবোৰ কৈ গৈছে আৰু আগন্তুক দিনত বিপিএফ দলৰ লক্ষ্য উদ্দেশ্য এয়াই হ'ব, শান্তি, প্ৰগতি আৰু একতাই আমাৰ প্ৰতীক আৰু মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত বিপিএফে এয়াই কামনা কৰিছে আৰু এই উদ্দেশ্য আৰু লক্ষ্যবোৰ লৈ পেলাই আমি অনাগত দিনত বিটিচি অথবা বড়োলেণ্ড অঞ্চলৰ শান্তিৰ একতাৰ বাবে আমি কাম কৰি যাম। বীৰ চিলাৰায় দিৱসৰ জন্মদিন কিবা অবজাৰ্ভ কৰা, তো ইয়াত আমাৰ বিপিএফ দলৰ কোচ ৰাজবংশী সেলে এইটো আজিৰ এই কাৰ্যসূচীটো দায়িত্ব লৈ পেলাই ইয়াত এই সভাটো কৰিছোঁ। খুব ভাল লাগিছে। মুঠতে চবে জানে বীৰ চিলাৰায়ে গোটেই অসমৰ কাৰণে বা গোটেই নৰ্থ ইষ্টত কেনেকুৱা কাম কৰি আহিছে, লেংগুৱেজৰ ক্ষেত্ৰতে হওক বা সাহিত্যৰ ক্ষেত্ৰতে হওক, অকল সি যুঁজাৰু নহয়, চব দিশত এক্সপাৰ্ট। সেইখিনি কথা। আৰু বাকী আপোনালোকে শুনিছে না নাই, এই যে কি বুলি কয়, এই প্ৰমোদ বড়োৰ লগত মই সেইদিনা টেলিফোনত কথা পাতিছিলোঁ। মই সুধিছিলোঁ
আপোনালোকে এতিয়াতো চন্দন ব্ৰহ্ম আৰু কাম্পা বৰগীয়াৰীক লৈ কৈছে কি পৰ্টফলিঅ' দিব বুলি মই সুধিছিলোঁ। তো প্ৰমোদ বড়োই কৈছে মোক যে আমাৰ UPPL দলত খালি এটাই পষ্ট খালী আছে, তাৰমানে পৰ্টফলিঅ' খালী আছে, 5 বছৰত দিব পৰা নাই মানুহ অভাৱত। কৈছে যে আমাৰ এটা মানুহ যোগান ধৰা গাঁওবুঢ়া পষ্ট আছে, তাতে আমি দিম বুলি কৈছে মোক। তাৰমানে কাম্পা আৰু চন্দনক UPPLৰ কি পৰ্টফলিঅ' দিব আপোনালোকে এনেকুৱা সুধিছিল মই, কথাটো সেইটোৱে। তো সিহঁতে কৈছে যে প্ৰমোদ বড়োই মোক জনাইছে আমাৰতো এনেকুৱা পষ্ট খালী নাই, আমাৰ দলত আছে মানুহ যোগান ধৰা গাঁওবুঢ়াৰ নিচিনা পষ্ট, এইটোকে দিছে। বিৰাট অন্যায় হৈছে না এইটোতো। এতিয়া দায়িত্ব পালে এইফালে মানুহ যোগান ধৰি পেলাই UPPLত আনিব লাগে। কাম্পা আৰু চন্দনে সেইটোৱে কাম কৰি আছে, আপোনালোকে দেখা নাই। যেনেকৈ পৰ্টফলিঅ' পাইছে এনেকৈ কাম কৰি আছে বেচৰা। কিন্তু মই ভাবিছিলোঁ ভাল পৰ্টফলিঅ' দিব বুলি, কিন্তু দিয়া নাই। ইমান অন্যায়, আমাৰ দলৰ পৰা মানুহ লৈ যাব, ইমান অন্যায়। এনেকুৱা পৰ্টফলিঅ'টো দিব নালাগিছিল প্ৰমোদ বড়োই। গাঁওবুঢ়া পষ্টটো খালী আছে বোলে, ইয়াতে দিছে। মানুহ যোগান ধৰি আছে দেখা নাই, ইফালে পৰা আপোনালোকে। মানুহ যোগান ধৰাটোৱে এই কাম্পা আৰু চন্দনৰ কাম, বেলেগ দায়িত্ব দিয়া নাই। গাঁওবুঢ়া পষ্ট আমাৰ BPF দলৰ মেইন উদ্দেশ্যটো হ'ল BTCটো কেনেকৈ বাচাব পাৰে। আমি এতিয়া ধ্বংস হ'বলৈ গৈ আছে BTC, এইটোকে বাচাৱাৰ দায়িত্বটো আমাৰ BPF দলৰ দায়িত্ব। আমি দল হিচাপে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই এই BTCটো কেনেকৈ বাচাব পাৰে তাৰ কাৰণে আমি কৰি আছোঁ। ইফালে চন্দন আৰু কাম্পাই কাম কৰি আছে মানুহ যোগান ধৰা, পষ্টটো বোলে গাঁওবুঢ়া, এনেকুৱা পষ্ট লাগে। আমাৰ BPF দলৰ এনেকুৱা পৰ্টফলিঅ' নাই, UPPLত আছে বোলে। UPPL দলত মানুহ যোগান ধৰা গাঁওবুঢ়া পষ্ট আছে, তাতে দি দিছে চন্দন আৰু কাম্পাক।